সাংবাদিক বন্ধুসকল, আমি এই সংবাদমেলৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ, আৰু আজি আমাৰ সংবাদমেলত আমি ইতিমধ্যে সৰু অসম ট্ৰাইবেল সংঘ আৰু বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা আৰু আমাৰ ভূমি সুৰক্ষা সমিতি আদিকে কৰি আমি কেইবাজনো ইয়াত নেতৃস্থানীয় ব্যক্তিসকল আমি উপস্থিত আছোঁ। ইতিমধ্যে আমি আপোনালোকে সকলোৱে জানে যে মানে কচুতলিৰ যি উচ্ছেদ ঘটনা চলিছে, এই উচ্ছেদ ঘটনাটো লৈ পেলাই বা উচ্ছেদ কাৰ্যক লৈ পেলাই এতিয়া বহু ধৰণৰ কথা আমাক ক'ব বিচাৰিছে। যে প্ৰথম কথাটো হৈছে যে আমি দেখিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদৰ পৰাও আমাৰ এই অভিযোগটো তেওঁলোকে তুলিছে, আৰু দেউৰী জাষ্টিছ ফৰাম বুলি পেলাই এটা সংগঠন ওলাইছে, তেওঁলোকেও কৈ আছে, আৰু ট্ৰাইবেল সেনা বুলি পেলাই এটা মানে তেওঁলোকৰ নেতৃত্বই মানে কৈছে, কোন নেতৃত্ব আমি নাজানো, তেওঁলোকে কৈছে যে কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই মানে উচ্ছেদ কৰা হৈছে, অৰ্থাৎ কেৱল মুছলিমৰ ওপৰতে মুছলিমসকলক বাছি উচ্ছেদ কৰা বুলি কৈছে। এই কথাটো আমি পোনচাতে নাকচ কৰিছোঁ, কাৰণ আমি মুছলিমৰ বিৰুদ্ধে নহয়, আমাৰ সংগ্ৰাম চলিছে, আমাৰ উচ্ছেদ চলিছে। ই মানে অসম ভূমি আৰু ৰাজহ আইনৰ দশমধ্যায়ৰ ভিত্তিত এইটো আমাৰ যিহেতু চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ ভিতৰত থকা এটা অঞ্চল, আৰু এই কচুতলিটো সেই 10 চেপ্টাৰৰ ভিতৰতে পৰে। তাত যিহেতু মানে 10 চেপ্টাৰৰ ভিতৰত থকা মানুহবিলাক 10 চেপ্টাৰৰ ভিতৰত যিখিনি মানে তেওঁলোক লিগেল হয়, তেওঁলোকতো উচ্ছেদ নহয়, কাৰণ যিসকলে মানে নন বোনাফাইড হয়, 10 চেপ্টাৰৰ ভিতৰত থকা যিসকল নন বোনাফাইড সেইসকলৰ মানুহে উচ্ছেদ কৰিবই। আৰু সেইকাৰণে তাত মুছলিমৰ যিহেতু তাত জেনেৰেল হিচাপে তেওঁলোকে তাত বসতি স্থাপন কৰিছে, আৰু সেই হিচাপে তেওঁলোকক নন বোনাফাইড হয়। তো নন বোনাফাইড মানুহখিনিক উচ্ছেদ কৰাটো চৰকাৰৰ দায়িত্ব। আমি দাবী তুলিছোঁ যে উচ্ছেদ কৰিব লাগে, যিমানেই মানে ইয়াত মানে বৈধ অবৈধ আছে সকলোকে চাই মেলি পেলাই 10 চেপ্টাৰ নপৰাবিলাকক উচ্ছেদ কৰিব লাগে। চ' তেওঁলোকে যি ধৰণে আগ্ৰাহী মনোভাৱ লৈ পেলাই ইয়াত দলে বলে আহি ইয়াত মানে খালী মাটি দেখি পেলাই তেওঁলোকে ঘৰ বনাইছে, স্থায়ীভাৱে থাকিব বিচাৰিছে। তো এই কথাটো সকলোৱে আমাৰ মানে চকুৰ কপালত উঠিছে যে আমি ইয়াক উচ্ছেদ কৰিবলৈ দাবী জনোৱাটো আমাৰ ভুল হৈছে নেকি? এই উচ্ছেদ কাৰ্য চৰকাৰে আমাক সহায় কৰিছে, এইটো ভুল হৈছে নেকি? যে আমি কৈছোঁ যে কেৱল মুছলিম নহয়, তাত থকা মানে যিমানবোৰ অবৈধ মানুহ তেওঁলোককো উচ্ছেদ কৰিব লাগে। ইয়াততো মুছলিম মানুহতো আছে আমাৰ লগতে, আমাৰ সংগ্ৰামৰ লগত তেওঁলোক আছে, বহুত মানুহ আছে আমাৰ লগত সহায় কৰি আছে, যিসকল বোনাফাইড। ইয়াত এই মানে 10 চেপ্টাৰৰ একখনৰ মতে যিসকল বোনাফাইড, ইয়াত কোনো মুছলিম হিন্দু বুলি কথা নাই, যিসকল বেল বনোৱাৰ আগত যিসকল মানুহ আছে সকলো তেওঁলোক বোনাফাইড হয়। তো আমাৰতো ইয়াত কপাল কটা মানুহ বহুত আছে, ইয়াত আমাৰ বাৰুঘৰীয়া মানুহখিনি বহুত আছে, তেওঁলোকতো আমাৰ লগত সহায় কৰি আছে। তাৰ কচুতলি মানুহ বহুত বোনাফাইড মানুহ আছে, তেওঁলোকোতো আছে আমাৰ লগতে, একেলগে আমাৰ লগত লাগি আছে, কিন্তু তেওঁলোকতো উচ্ছেদ কৰা নাই। যিসকল ইয়াত নন বোনাফাইড, যিসকলে নতুনকৈ আহিছে, তেওঁলোকৰে উচ্ছেদ কাৰ্য চলাইছে। গতিকে এই কথাখিনি আমি পোনচাতে নাকচ কৰিছোঁ। তেওঁলোকে কেৱল তেওঁলোকৰ কিবা তেওঁলোকৰ স্বাৰ্থ, তেওঁলোকৰ সংগঠন কৰাৰ কিবা এটা মুনাফা চাগে আছে, সেইকাৰণে তেওঁলোকে এই কথাবিলাক নজনাকৈ নেমেলাকৈ তেওঁলোকে এই কথাবিলাক মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকে এই কথাবিলাক প্ৰকাশ কৰি আছে, আৰু মিডিয়াত আমি এইবোৰ দেখি আছোঁ। চ' আমি আমাৰ এই দৃষ্টিগোচৰটোক আমি দেখি মেলি পেলাই আমি আচৰিত হৈছোঁ যে তেওঁলোকে কি ভিত্তিত কথাবিলাক কৈছে আমাক ক্লিয়াৰ কৰিব লাগে। আমি দাবী জনাইছোঁ যে তেওঁলোকে কোৱা কথাবিলাক স্পটত আহি পেলাই গোটেই কথাবিলাক জাজমেণ্ট কৰি পেলাই কথাখিনি ক'লে আমাৰ কাৰণে ভাল হয়, যাতে আমাৰ উচ্ছেদ কাৰ্য যি চলি আছে তাত যাতে বাধা বিঘিনি নহয়। নম্বৰ 2 কথা ক'ব বিচাৰিছোঁ, আমি এই সংগ্ৰামৰ জৰিয়তে 2001, 2, 3 এই 3 বছৰ ধৰি পেলাই আমি ডিমৰীয়াত আমি অবৈধ যিসকল ইয়াতে মাটি বাৰী নামজাৰি কৰিছে এইসকলৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছিলোঁ, আৰু সেই সংগ্ৰামত বিশেষভাৱে 2জন ব্যক্তিক ইয়াত নন ভেলেবল ৱাৰেণ্ট হৈছিলে। নম্বৰ 1, আমাৰ প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াকো ইয়াত নন ভেলেবল ৱাৰেণ্ট হৈছিল। তেওঁতো মুছলিম নহয়, তেওঁতো মানে হেৰি নহয়, আমি বৈধ আৰু অবৈধ প্ৰশ্ন তাত তুলিছিলোঁ, আৰু তেওঁকো নন ভেলেবল ৱাৰেণ্ট হৈছিলে, আৰু সেই ৱাৰেণ্ট তেওঁ কেনেকৈ কি কৰি পেলাই তেওঁলোকে কি বৈধতা হ'ল আমি নাজানো, কিন্তু তেওঁৰ ভূমি ইয়াৰ পৰা গুচি গৈছে, তেওঁ পোৱা নাই। নম্বৰ 2, আহমেদ হুছেইন নামৰ এজন ব্যক্তি আছিলে যি নলবাৰীৰ DC আছিল, সেইজন মানুহৰ ওপৰতো নন ভেলেবল ৱাৰেণ্ট হৈছিল। তো আমি এই সংগ্ৰাম একেদিনে কৰা নাই, দীৰ্ঘদিনে এটা সংগ্ৰাম চলি আছে, আৰু সেই সংগ্ৰাম কৰি আছোঁ। আনফালে দিয়ে উদ্যোগ ইণ্ডাষ্ট্ৰীৰ কথাটোকো তেওঁলোকে আঙুলি দেখুৱাইছে। উদ্যোগ ইণ্ডাষ্ট্ৰী সম্পৰ্কতো আমি ইতিমধ্যে এটা লানি আমাৰ এটা সংগ্ৰাম চলি আছে। আমি সৰু তাৰিখ থকা SEC ছুপাৰ ব্লক যি বনোৱা ইণ্ডাষ্ট্ৰী, সেইটো উচ্ছেদ কৰিবৰ কাৰণে ইতিমধ্যে এটা হাই লেভেল কমিটি বনাই, য'ত
আমাৰ এছেম্বলিৰ কমিটি SC/ST এছেম্বলিৰ কমিটি তেওঁলোকে আহি পেলাই মানে সৰজমিন কৰি পেলাই ইতিমধ্যে ৰিপৰ্ট বনাইছে তেওঁলোকে এতিয়া কোৰ্টত তেওঁলোকে মানে দ্বাৰস্থ হৈছে গতিকে কোৰ্টত 2 দিন ভিতৰতে সেইটো ফাইনেল অৰ্ডাৰ ওলাব তাতো এভেকশ্যন হ'ব আনফালে দিয়ে চৰিয়া গ'ল্ড চিমেণ্টত তাৰ আধা অংশ তাত মানে উচ্ছেদ কৰা হৈছে আৰু আধা অংশ উচ্ছেদ আছে এইটো তেওঁলোকে কোৰ্টত কিবা এটা পোষ্ট দেখুৱাইছে সেই কোৰ্টত তেওঁলোকে ফাইনেল হোৱাৰ লগে লগে এইটো অৰ্ডাৰ হৈ যাব গতিকে তাতো উচ্ছেদ হোৱাটো নিশ্চিত হৈ আছে গতিকে ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধেও আমি যুঁজি আছো এইবিলাকৰ বিৰুদ্ধে যুঁজি আছো অৰ্থাৎ আমি ডিমুৰীয়া যিখিনি কাম কৰি আছো আমি যিমান দল সংগঠন সকলো লগ লাগি পেলাই কৰি আছো এইটো বৈধ আৰু অবৈধতাৰ প্ৰশ্নতহে আমি যুঁজ দি আছো ইয়াত কোনো গোষ্ঠীগত আমি কথা কোৱা নাই নিৰ্দিষ্ট কোনো গোষ্ঠীৰ কথা পতা নাই বা কোনোবা ব্যক্তিগত কথা আমি পতা নাই যদি কোনোবা অবৈধ হয় তেওঁ যাব লাগিব আজি বঙালীসকলৰ কথা উত্থাপন কৰিছে বঙালীবিলাকক কিয় উচ্ছেদ কৰা নাই বঙালীসকলো আছে কৈছে এতিয়া কথাটো হৈছে 10 চেপ্টাৰত এতিয়া এক আছে 10 চেপ্টাৰৰ মতে বঙালী যিখিনি আছে সেইসকল SC বহুত আছে তো SC যদি হয় অৰ্থাৎ শিডিউল কাষ্ট যদি হয় তেওঁলোকে 10 চেপ্টাৰৰ একত তেওঁলোক প্ৰটেক্টেড হয় কিন্তু সব বঙালী নহয় কোনোবা যদি বাংলাদেশৰ পৰা আহিছে তেওঁ হ'ব নোৱাৰে যদি তেওঁ স্বদেশী হয় যদি ওচৰত থকা মানুহ হয় তেওঁলোক প্ৰটেক্টেড হয় সো তেওঁলোকৰ কথাটো চৰকাৰে এইটো প্ৰটেক্টেড হয় নে নহয় তেওঁলোকৰ কাৰণে এটা জাজমেণ্ট হ'ব তেওঁলোকৰ কাৰণে চোৱা হ'ব তাৰপিছত যদি তেওঁলোকে ইলিগেল হয় বা আনপ্ৰটেক্টেড হয় তেওঁলোকে গুচি যাব লাগিব তেওঁলোকে কিন্তু সদ্যহতে এই মুহূৰ্তত যি ধৰণে মুছলিম সম্প্ৰদায়ৰ মানুহখিনি অৰ্থাৎ মিয়াখিনি যিখিনি আগ্ৰাহন যিটো কৰিছে দলে বলে আহি পেলাই কৰিছে সেই বিষয়টোত আমি সকলোৱে আচৰিত হৈছো আৰু ইমিডিয়েট যদি তেওঁ ব্লক নিদিয়ে বাধা নিদিয়ে তেনেহ'লে তেওঁলোকে ইতিমধ্যে আমি গৈ পালো যে তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে সকলোৱে মানে তেওঁলোকৰ মাজত এটা তেওঁলোকৰ মিডিল পাৰ্চন বিলাকে তেওঁলোকে কৈ দিছে যে ইয়াত মাটি আছে বহুত খালী মাটি আছে আহি যোৱা থাকি যোৱা চবে ইয়াত অসুবিধা নাই এই যে মাজত মধ্যভোগীবিলাক যেন আনেকে মানুহবিলাক বহাইছে এই কথাটো এতিয়া প্ৰমাণ হৈছে আৰু যেতিয়া এই কথাবিলাক ওলালে যে কোনে আনিলে কোনে চালে যেতিয়া প্ৰশাসনেও বিচাৰিছে এই মানুহবিলাক বহুতখিনি এতিয়া পলাই আছে বহুত মানুহ এতিয়া যিবিলাকলে মিডিল মেন কৰি পেলাই তেওঁলোকৰ পইচা লৈছে কিবা কৰিছে তেওঁলোকে গুচি গৈছে আমি ভাবো যে যিসকল ৰাইজ ইয়াত আহিছে যিসকল নতুনকৈ মানুহবিলাক আহিছিল তেওঁলোকৰ দুখ নাই আমি কৈছো দুখ নাই তেওঁলোকক আনিছে মাটি আনি পেলাই গতিকে এই মাটি অনাটো আমি বন্ধ কৰিবই লাগিব আমি প্ৰটেক্ট কৰিবই লাগিব সেয়া আমাৰ ডিউটি সেয়া আমি ডিমৰীয়া অঞ্চলৰ বা ৰাইজৰ সকলো ডিউটি আমি কৰিছো যে আমি আমাৰ কাম কৰিছো গতিকে যিসকল ইয়াত আমি আহ্বান কৰিছো যিসকলে আমাৰ কথা সন্মান জনাই পেলাই ইতিমধ্যে কিছুমান গুচি গৈছে আমি ধন্যবাদ জনাইছো আৰু বহুত শুনিছো যে তেওঁলোকে ঘৰবিলাক ভাঙি গৈছে কিন্তু মানুহবিলাক এতিয়ালৈকে যোৱা নাই সেইবিলাককো ডিটেক্ট কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো চৰকাৰে নিজৰ কামখিনি কৰিছে আৰু অতি শীঘ্ৰে এইবিলাক কৰা নিশ্চয় হ'ব চৰকাৰে কৰিব গতিকে আমি চৰকাৰক ধন্যবাদ জনাবই লাগিব এই কাৰণে যে এই মুহূৰ্তত আমাক প্ৰটেক্ট কৰিবৰ কাৰণে আমাৰ মাটিখিনি ঘূৰাই দিবৰ কাৰণে চৰকাৰে এটা মেজাৰ এটা লৈছে গতিকে সেইটো আমি এতিয়াও আমি ধন্যবাদ নজনাকৈ থাকিব নোৱাৰো ধন্যবাদ জনাইছো সেইকাৰণে গতিকে যিসকলে আমাৰ এই কথাবিলাকত বা আমাৰ এই কামত যিসকলে বা চৰকাৰৰ এই কামত বাধা বিঘিনি দিবৰ কাৰণে অন্যান্য ফালে তেওঁলোকে কথাখিনি গতি কৰাবৰ কাৰণে যিসকলে কাম কাজ কৰি আছে বা মিডিয়াত প্ৰচাৰ কৰি আছে বা ইলিগেল কথাবিলাক কৈ আছে যিমান যুক্তি কথা নকওক সেই কথাখিনি ইতিমধ্যে চালি জাৰি চোৱা হৈছে চৰকাৰেও চালি জাৰি চাইছে যে নটিচ দিব লাগে কিবা দিব লাগে কথাবিলাক কৈছে তেওঁ চৰকাৰৰ নিয়ম মতে কৈছে যে মানে হাইকোৰ্টৰ ষ্টেণ্ডিং অৰ্ডাৰ আছে মানে প্ৰদীপ বৰা নামৰ এজন ব্যক্তি তেওঁ যিহেতু এপিল কৰিছিলে তেওঁৰ ৰায়দানত কৈ থোৱা হৈছে যে ইতিমধ্যে বেল ব্লকত থকা যিবিলাক অবৈধ মানুহ তেওঁলোকক মানে উচ্ছেদ কৰাৰ মানে হেৰি ৰায় এখন মানে আছে অৰ্ডাৰ এখন আছে সেই অৰ্ডাৰৰ ভিতৰত চৰকাৰে কৰিছে গতিকে আমাৰ ক'ব লগা নাই চৰকাৰে যি নিয়মৰ মাজত কৰিছে সেইটোক আমি ধন্যবাদ জনাইছো গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি যিসকলে আমাৰ এই কথাবিলাক উপস্থাপন কৰিছে কিছুমান নজনাকৈ কৰিছে জানি শুনি কিছুমানে আমাৰ বিষয়টো ডাইভাৰ্ট কৰিবৰ কাৰণে এটা উচ্ছেদৰ কাৰ্যটো বন্ধ কৰিবৰ কাৰণে যিসকলে এই ষড়যন্ত্ৰত নামিছে তেওঁলোকক আমি সাৱধান কৰিছো আপোনালোকে যেন এই কথাবিলাক খেলি মেলি কথাটো নকয় ৰাইজে যাতে বিভ্ৰান্ত নকৰে তাৰ কাৰণে আহ্বান জনাই আমি আমাৰ সংবাদ মেল পাতিছো মোৰ লগে যিসকলে আমাৰ উচ্ছেদ কাৰ্যক মানে বিৰোধিতা কৰি পেলাই বা উচ্ছেদ কাৰ্যৰ মানে কি কয় অপোজ কৰিব যিসকলে কথাবিলাক কৈছে আমাৰ মুভমেণ্টটোৰ লগত তো আমি কওঁ যে ইয়াৰে ভিতৰত এটা কথা আহি আছে আমালৈ মানে বহুতে কমপ্লেইন কৰিছে যে শৃংখল চলিহা নামৰ ব্যক্তিজনৰ কথাটোৰ ওপৰত বেছ কৰি পেলাই আমাৰ সংগ্ৰামটোক বিপথে পৰিচালনা কৰিবলৈ এছামে কৈছে যে শৃংখল চলিহাৰ কথাটো আমাৰ সংগ্ৰামৰ লগত জড়িত আছে নে নাই বা আমাৰ কথাৰ লগত মানে সংশ্লিষ্ট মানে তেওঁলোক আছে নে নাই এই কথাটো ক'ব বিচাৰিছে আমি স্পষ্টভাৱে কওঁ যে শৃংখল চলিহা কথাখিনি তেওঁ নিজৰ কথাই এইটো তেওঁ কোনোবাই আমাৰ সংগ্ৰাম চলি থকা সময়ত বা আমি যেতিয়া আমাৰ ৰাজপথত আমি যেতিয়া কথাখিনি পাতি আছিলো তেতিয়া তেওঁ যোৰহাট যাবৰ কাৰণে আহিছিল বুলি আমি জানিব পাৰিছো যোৰহাট যাব খোজোতে তেওঁ আহি ৰাস্তাত
তেওঁ হঠাতে এই কথা তেওঁ মন্তব্য দিছে। সেই মন্তব্য তেওঁৰ নিজৰ মন্তব্য। এই মন্তব্যৰ লগত আমাৰ সংগ্ৰামৰ কোনো সম্পৰ্ক নাই। তেওঁ আমাৰ সংগ্ৰামক সমৰ্থন দিছে, সেইটো বেলেগ কথা। কিন্তু তেওঁৰ কথাখিনি আমাৰ এই আন্দোলনকাৰীসকলৰ লগত, ডিমৰীয়াবাসী ৰাইজৰ লগত এই কথাটো কোনো সম্পৰ্ক নাই। তেওঁক মাতি আনি পেলাই আমি কথাখিনি ক'বলৈ দিয়া নাছিলো বা কোৱা নাছিলো। তেওঁ জাষ্ট খবৰ লৈ পেলাই তেওঁ নিজৰ কথা কৈছে। গতিকে এই মানে আমাৰ মিডিয়াত বহুতে এই কথা লৈ পেলাই মানে বিভ্ৰান্ত কৰিব বিচাৰিছে। আমি স্পষ্ট কৰিছো যে শৃংখল চলি অহা কথাখিনি তেওঁ নিজৰ কথা, সেইটো কোনো আমাৰ সংগ্ৰামৰ লগত সম্পৰ্ক থকা সংগ্ৰাম মানে কথা নহয়, তেওঁ নিজৰ ব্যক্তিগত বক্তব্য। গতিকে আমি ৰাইজৰ জ্ঞাতাৰ্থে এই কথাখিনি আমি স্পষ্ট কৰি দিছো।